পুনৰ নিৰ্মিত কল্লাপাৰা বাকাৰাপাৰা শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰৰ শুভ উদ্বোধন। দক্ষিণ কামৰূপৰ পলাকবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কল্লাপাৰা বাকাৰাপাৰাত কল্লাপাৰা বাকাৰাপাৰা সমূহ মহাপুৰুষীয়া ৰাইজ গঞৰসৰ উদ্যোগত পুনৰ নিৰ্মিত চতুৰ্ভুজ নামঘৰৰ শুভ উদ্বোধনী অনুষ্ঠান আজি উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ৰাইজ গঞৰস সভাপতি শ্ৰী ধীৰেন চন্দ্ৰ ঠাকুৰীয়াই। ইয়াৰ পিছত ৰাইজ গঞৰস উপদেষ্টা গোলক চৌধুৰীৰ দ্বাৰা স্মৃতি তৰ্পণ কৰা হয়। পিছত পৰ্যায়ক্ৰমে আয়ত্ৰীৰ দ্বাৰা নাম পৰিৱেশন, শ্ৰী শ্ৰী চতুৰ্ভুজ বিগ্ৰহলৈ শোভাযাত্ৰা, নৱনিৰ্মিত নামঘৰৰ দুৱাৰ মুকলি, মণিকূটৰ দুৱাৰ মুকলি, বিগ্ৰহ স্থাপন আদি কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন কৰা হয়। উল্লেখ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। সভা সঞ্চালনা কৰে উৰপুত শ্ৰী শ্ৰী লাৰুয়া গোপাল সত্ৰৰ সভাপতি কিৰণ চন্দ্ৰ কলিতাই। সভাত মুখ্য অতিথি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ভক্ত সমাজৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট জ্যোতিষী ডক্টৰ উৎপলানন্দ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কল্লাপাৰা বাকাৰাপাৰা মহাপুৰুষীয় ৰাইজ গঞৰ এই শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰটো এটা 1998 চনতে প্ৰতিষ্ঠা হোৱা বৰ্তমান এটা জৰাজীৰ্ণ অৱস্থাত পৰিণত আছিল। ৰাইজে লগ লাগি আমি ইয়াক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই পুনৰ নিৰ্মাণ কাৰ্যসূচীটো অনুষ্ঠিত কৰিলোঁ। এই পুনৰ নিৰ্মাণ কাৰ্যসূচীত চৰকাৰী অনুদান, ৰাইজ গঞৰ দান বৰঙণি লগতে আমি এখন উপহাৰ কুপনো অনুষ্ঠিত কৰিছিলোঁ। এই সমুদায় ধন এই অনুষ্ঠানটোত নামঘৰটোৰ লগতে এই অনুষ্ঠানটোতো অলপ খৰচ কৰি আমি এই নামঘৰটো প্ৰতিষ্ঠা কৰিলোঁ। আজি নামঘৰটোৱে পূৰ্ণ ৰূপ পালে। এই পোৱাৰ পিছত আপোনালোকে এটা সুন্দৰ অনুষ্ঠান পাতিছে। এই অনুষ্ঠানটোত কি কি কাৰ্যসূচী ৰাখিছিল? আমাৰ শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰৰ পুনৰ নিৰ্মাণ উদযাপন সমিতিত আমি এই কাৰ্যসূচীটো লৈছিলোঁ। এই কাৰ্যসূচীটোত আমাৰ এখন বৰ্ণাঢ্য শোভাযাত্ৰা আছিল, ধৰ্ম আলোচনী সভা আছিল এখন, লগতে অন্যান্য স্মৃতি তৰ্পণ, পতাকা উত্তোলন এই সকলোবোৰ অনুষ্ঠান এই অনুষ্ঠানটোত আছিল। হয়, ধৰ্মালোচনী কি কৈছে? সভাখনৰ সঞ্চালক হিচাপে আছিল শ্ৰী কিৰণ চন্দ্ৰ কলিতা আৰু মুখ্য অতিথি আছিলে শ্ৰী ধীৰেন চন্দ্ৰ মহন্ত, লগতে নিৰ্দিষ্ট বক্তা হিচাপে আছিল ডক্টৰ অতুলানন্দ গোস্বামী আচাৰ্য। এই সকলক আমি এই ধৰ্মালোচনীখনৰ হেৰি হিচাপে মাতিছিলোঁ। হয়, স্মৰণিকাখনত আমাৰ এই নামঘৰৰ প্ৰতিষ্ঠাৰ পৰা আজিলৈ যিসকল মহান ব্যক্তিয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰি থৈ গ'ল, তেখেতসকলৰ মহান স্মৃতি বিজড়িত সকলো কাহিনী, লগতে কোন কোন মহান ব্যক্তিয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰিলে তেওঁলোকক স্মৰণ কৰা হৈছে। আৰু লগতে আজিলৈ যিসকল ৰাইজ গঞৰ লগতে ডেকা বন্ধুৱে উদ্যোগ লৈ এই নামঘৰটো প্ৰতিষ্ঠা কৰিলে, এই স্মৰণিকাখন এখন দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই স্মৰণিকাখন আমি প্ৰকাশ কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।